লওক কাৰ ৰিক্সাত উঠিছে মিয়াক ৰিক্সা নিদিব ঠেলা নিদিব গাড়ী চলাবলৈকো মিয়াক নিদিব ইমানে হাৰাশাস্তি দিয়ক মিয়াক যাতে মিয়াই নিজে অসম এৰি বাংলাদেশলৈ গুচি যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজি লওক মিয়া বুলি কিন্তু মুছলমানক হাৰাশাস্তি নকৰিব আৰু মুছলমান বুলি ভাবি মিয়াক ৰক্ষণাবেক্ষণ নিদিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ মিয়া প্ৰসংগত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই বহুত কষ্ট দিম আৰু সকলোৱে কষ্ট দিয়ক ৰিক্সা ঠেলা গাড়ী এইসমূহ চলাবলৈ কেতিয়াও মিয়াক নিদিব মিয়াক প্ৰতি মুহূৰ্ততে হাৰাশাস্তি দিয়ক কষ্ট দিয়ক কিন্তু মুছলমানক কষ্ট নিদিব মুছলমানক হাৰাশাস্তি নকৰিব মিয়া বুলি ভাবি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ তথ্য মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মিয়াক কেতিয়াও মাতি নিদিব মিয়াক গাড়ী চলাবও নিদিব মিয়াক ৰিক্সা চলাবও নিদিব মিয়াক ঠেলাও নিদিব চলাবলৈ তেতিয়া বাংলাদেশী নিজে অসম এৰি গুচি যাব মিয়া বাংলাদেশী তেতিয়া অসমত নাথাকিব অসম এৰি বাংলাদেশলৈ শীঘ্ৰে গুচি যাব যিমান কষ্ট পাব সিমানেই সোনকালে যাব প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে বাংলাদেশলৈ ৰিক্সাত উঠাৰ আগতে চাই লওক কাৰ ৰিক্সাত আপুনি উঠিছে ভালদৰে চিন্তা কৰি লওক মিয়া যদি হয় তেন্তে আপুনি কিন্তু নুঠিব বা ভালদৰে চিন্তা চৰ্চা কৰিহে আপুনি ৰিক্সাখনত উঠক 1.5 লাখ বিঘা মাটি এতিয়ালৈকে খালী কৰা হ'ল অসমীয়াৰ মাটি অসমীয়াই ঘূৰাই পালে 1.5 লাখ বিঘা মাটি ন্যায় য'ত দখল কৰি আছিল মিয়াক আশ্ৰয় নিদিব যদি মিয়া বাংলাদেশী হয় মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজি লওক মিয়া বুলি ভাবি মুছলমানখিনিকে কিন্তু হাৰাশাস্তি নকৰিব প্ৰথমে পাৰ্থক্য বুজি লওক মিয়া আৰু মুছলমানৰ মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মিয়া বুলি মুছলমানক হাৰাশাস্তি নকৰিব মিয়া বুলি মুছলমানক কষ্ট নিদিব মুছলমান বুলি আকৌ মিয়াক ৰক্ষণাবেক্ষণো নিদিব মুছলমান বুলি ভাবি কেনেবাকৈ যদি ৰক্ষণাবেক্ষণ দিয়ে সেয়াও বেয়া হ'ব অবৈধ মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰিক্সাত উঠাৰ আগতে আপুনি চাই লওক কাৰ ৰিক্সাত উঠিব চিন্তা কৰি লওক মিয়াক গাড়ী চলাবলৈ দিওঁতেও বহুবাৰ ভাবক বাংলাদেশী মিয়া কিমানেই কষ্ট দিয়ক যাতে অসম এৰিবলৈ বাংলাদেশী মিয়া বাধ্য হয় নিজেই অসম এৰি যাতে গুচি যায় বাংলাদেশী মিয়া এনেকুৱাকৈ কষ্ট দিয়ক মাটি নিদিব মিয়া গাড়ী নিদিব ৰিক্সা চলাবও নিদিব ঠেলা চলাবও নিদিব তেতিয়া বাংলাদেশী নিজেই অসম এৰি বাংলাদেশলৈ গুচি যাব আৰু প্ৰত্যেক দিনে 20ৰ পৰা 25টা বাংলাদেশী কিন্তু বাংলাদেশলৈ গৈ আছে কষ্ট পাইছে কষ্ট পোৱাৰ ফলতে বাংলাদেশলৈ গৈ আছে এই বাংলাদেশী কেইটা গতিকে ৰিক্সাত উঠাৰ আগতে আপুনি চাই লওক কাৰ ৰিক্সাত উঠিবলৈ গৈছে বা আপুনি ঠেলা চলাবলৈ দিয়াৰ আগতে চাই লওক কাক আপুনি ঠেলা চলাবলৈ দিছে গাড়ী আপুনি গাড়ীত উঠাৰ আগতে বা গাড়ী চলাবলৈ দিয়াৰ আগতে আপুনি চাই লওক যে কাক গাড়ী চলাবলৈ দিছে আৰু কিন্তু এই ভুল আপুনি কেতিয়াও নকৰিব মিয়া বুলি মুছলমানক হাৰাশাস্তি কেতিয়াও নিদিব বা ৰক্ষণাবেক্ষণ নিদিব যে আপুনি ভাবি যে মুছলমান হয় বুলি মিয়াক আকৌ ৰক্ষণাবেক্ষণ নিদিব প্ৰথমে পাৰ্থক্য বুজি লওক মিয়া আৰু মুছলমানৰ পাৰ্থক্য বুজি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়ালৈকে 1.5 লাখ বিঘা ভূমি খালী কৰা হ'ল অসমীয়াৰ মাটি অসমীয়াই ঘূৰাই পালে গতিকে মিয়াক কেতিয়াও আশ্ৰয় নিদিব যদিহে বাংলাদেশী হয় মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো প্ৰথমে বুজি লওক মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মিয়া বুলি মুছলমানক হাৰাশাস্তি নকৰিব মিয়া বুলি মুছলমানক কষ্ট নিদিব আৰু মুছলমান বুলি মিয়াক আকৌ ৰক্ষণাবেক্ষণ নিদিব সেই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰিক্সাত উঠাৰ আগতে আপুনি চাই লওক কাৰ ৰিক্সাত উঠিব চিন্তা কৰি লওক গাড়ী চলাবলৈ দিয়াৰ আগতে চাই লওক কাক গাড়ী চলাবলৈ দিছে পৰাপক্ষত মাটিও নিদিব গাড়ীও নিদিব ৰিক্সাও নিদিব ঠেলাও নিদিব অবৈধ মিয়াক ইমানেই হাৰাশাস্তি কৰক ইমানেই কষ্ট দিয়ক যাতে নিজেই গুচি যায় আৰু প্ৰত্যেক দিনে 20ৰ পৰা 25টা বাংলাদেশী কিন্তু অসম এৰি গৈ আছে কিহৰ বাবে কৈছে কাৰণ কষ্ট পাইছে কাৰণে অসম এৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক মাটি নিদিব গাড়ী নিদিব ৰিক্সা নিদিব ঠেলা নিদিব তেতিয়া বাংলাদেশী নিজে যাবগৈ মই মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছো প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে কোনেও কোৰ্টত যাব সাহস কৰা নাই গতিকে কাৰ চিষ্টেমটো বেছি ভাল আমাৰ হ'ল পুছবেক পালো পঠালো আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায় এটো কয় সিভিল ডিসঅবিডিয়েন্স মহাত্মা গান্ধীৰ নন কোঅপাৰেশন মহাত্মা গান্ধী আমাক দুটা বস্তু শিকাই থৈ গৈছে নন কোঅপাৰেশন এণ্ড সিভিল ডিসঅবিডিয়েন্স অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশন আৰু সিভিল ডিসঅবিডিয়েন্স কৰিব নিজে নিজে যাবগৈ
ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছো, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। মোৰ কথাটো হ'ল এনেকুৱা, কোনে ক'ত মাত মাতিছে, মই পুলিচে পুলিচৰ কাম কৰিব। মোৰ ছিষ্টেমটো হ'ল চিভিল ডিজঅবিডিয়েঞ্চ, নন কোঅপাৰেশ্যন। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব, মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব, দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব। আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। প্ৰতিদিনাই মই 20 জন 30 জন, সদায় মোৰ টুইটাৰ ফ'ল' কৰিব, প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাড়িত কৰোঁ। কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অত্যাচাৰ কৰি থাকিব লাগিব, তাত অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব। গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছো। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েঞ্চ, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। মহাত্মা গান্ধীয়ে আমাক দুটা বস্তু শিকাই থৈ গৈছে, নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েঞ্চ। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েঞ্চ কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ। গতিকে আমাৰ তৰিকাটো অলপ বেলেগ। কিছুতো সফল হৈছো, 1.5 লাখ বিঘা মাটিটো খালী হ'ল, অসমীয়াৰে মাটি, অসমীয়াইটো ঘূৰাই পালে। মোৰ কথাটো হ'ল এনেকুৱা, কোনে ক'ত মাত মাতিছে, মই পুলিচে পুলিচৰ কাম কৰিব। মোৰ ছিষ্টেমটো হ'ল চিভিল ডিজঅবিডিয়েঞ্চ, নন কোঅপাৰেশ্যন। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব। মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব, মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব, দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব। আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। প্ৰতিদিনাই মই 20 জন 30 জন, সদায় মোৰ টুইটাৰ ফ'ল' কৰিব, প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাড়িত কৰোঁ। কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে। গতিকে ইয়াতো অত্যাচাৰ কৰি থাকিব লাগিব, তাত অত্যাচাৰ কৰিব লাগিব, তেতিয়াহে মানুহ নিজে যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ, মাটিটো আৰু নাপাব। গতিকে অসমৰ পৰা যাব লাগিব। গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব, তেতিয়া বাংলাদেশী নিজে যাবগৈ। মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছো। প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে, কোনেও কোৰ্টত যাব সাহস কৰা নাই। গতিকে কাৰ ছিষ্টেমটো বেছি ভাল? আমাৰ হ'ল পুছবেক, পালোঁ পঠালোঁ। আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায়। এইটো কয় চিভিল ডিজঅবিডিয়েঞ্চ, মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন। মহাত্মা গান্ধীয়ে আমাক দুটা বস্তু শিকাই থৈ গৈছে, নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েঞ্চ। অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েঞ্চ কৰিব, নিজে নিজে যাবগৈ। ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম, নিজে নিজে যাবগৈ।
গতিকে আমাৰ তৰিকাটো অলপ বেলেগ কিছুতো সফল হৈছোঁ 1.5 লাখ বিঘা মাটিটো খালী হ'ল অসমীয়াৰে মাটি অসমীয়াইটো ঘূৰাই পালে চাওক মোৰ কথাটো হ'ল এনেকুৱা কোনে ক'ত মাত মাতিছে মই পুলিচৰ কাম কৰিব মোৰ চিষ্টেমটো হ'ল চিভিল ডিজঅবিডিয়েন্স নন কোঅপাৰেশ্যন মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয় মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে প্ৰতিদিনাই মই 20 জন 30 জন সদায় মোৰ টুইটাৰ ফলো কৰিব প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাৰিত কৰোঁ কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে গতিকে ইয়াতো অত্যাচাৰ কৰি থাকিব লাগিব তাত অত্যাচাৰ কৰিব লাগিব তেতিয়াহে মানুহ নিজে যাবগৈ আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ মাটিটো আৰু নাপাব গতিকে অসমৰ পৰা যাব লাগিব গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক মাটি নিদিব গাড়ী নিদিব ৰিক্সা নিদিব ঠেলা নিদিব তেতিয়া বাংলাদেশী নিজে যাবগৈ মই মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছোঁ প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে কোনেও কোৰ্টত যাব সাহস কৰা নাই গতিকে কাৰ চিষ্টেমটো বেছি ভাল আমাৰ হ'ল পুছবেক পালোঁ পঠালোঁ আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায় এইটো কয় চিভিল ডিজঅবিডিয়েন্স মহাত্মা গান্ধীৰ নন কোঅপাৰেশ্যন মহাত্মা গান্ধী আমাক দুটা বস্তু শিকাই থৈ গৈছে নন কোঅপাৰেশ্যন এণ্ড চিভিল ডিজঅবিডিয়েন্স অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশ্যন আৰু চিভিল ডিজঅবিডিয়েন্স কৰিব নিজে নিজে যাবগৈ ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম নিজে নিজে যাবগৈ গতিকে আমাৰ তৰিকাটো অলপ বেলেগ কিছুতো সফল হৈছোঁ 1.5 লাখ বিঘা মাটিটো খালী হ'ল অসমীয়াৰে মাটি অসমীয়াইটো ঘূৰাই পালে চাওক মোৰ কথাটো হ'ল এনেকুৱা কোনে ক'ত মাত মাতিছে মই পুলিচৰ কাম কৰিব